নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজিৰ ভ্যাকেন্সিখিনিৰ আপডেটটো দেখুৱাই যাম চাই যাব আজিৰ প্ৰথমটো ভ্যাকেন্সি আহিছে আপোনালোকৰ SPMIS একাডেমীৰ পৰা পোষ্ট আহিছে অফিস বয় মেলৰ কাৰণে হয় কোৱালিফিকেশন HS পাস কৰা হ'ব লাগিব স্যালাৰি নেগোশিয়েবল আৰু লোকেশন হ'ব টাইম স্কয়াৰ বিল্ডিং গুৱাহাটী কোনোবা ইন্টাৰেষ্টেড হলে এটা মোবাইল নম্বৰ দুটা দিয়া আছে ইয়াৰে যিকোনো এটা নম্বৰত কন্টাক্ট কৰি লব পিছৰ পোষ্টটো কোম্পানী এটাৰ পৰা আহিছে পোষ্ট আহিছে টাইপিষ্টৰ কোৱালিফিকেশন যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে হিন্দী টাইপিংৰ ডিপ্লোমা নহলে ডিগ্ৰী থকা হ'ব লাগিব আৰু হিন্দী ভালকে জনা হ'ব লাগিব স্যালাৰি ইয়াতে এভৰি মান্থ আপোনালোকৰ 22000 দিয়া আছে কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে মেইল দিয়া আছে আৰু মোবাইল নম্বৰো দিয়া আছে এপ্লাই কৰি লব লাষ্ট ডেট ইয়াতে 4 সেপ্টেম্বৰ হয় পিছৰ পোষ্টটো ভবানী মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পোষ্টটো আহিছে একাউন্টছ মেনেজাৰ ইয়াৰে লোকেশন গুৱাহাটী হয় কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে একাউন্টছৰ কাম জানিব লাগিব আৰু লগতে এক্সিলেন্ট নলেজ থাকিব লাগিব টেলি GST বুক কিপিং এইবোৰ কাম জানিব লাগিব লগতে MS এক্সেলও জানিব লাগিব আৰু তাৰ লগতে 2 বছৰৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব ইয়াতে মেইল আৰু WhatsApp নম্বৰ দিয়া আছে এপ্লাই কৰি লব ইয়াৰে লাষ্ট ডেট হ'ব 3 সেপ্টেম্বৰ পিছৰ পোষ্ট আন একাডেমীৰ পৰা আহিছে গুৱাহাটী 1 নম্বৰ পোষ্ট আহিছে ৰিসেপশনিষ্টৰ পোষ্ট কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব 2 নম্বৰটো অফিস বয় কোৱালিফিকেশন 10 পাস বিচাৰিছে 3 নম্বৰটো কাউন্সিলৰৰ পোষ্ট হয় কোৱালিফিকেশন BSc কৰা হ'ব লাগিব লগতে 2 বছৰ এক্সপেৰিয়েন্স লাগিব ওপৰৰ পোষ্ট দুটাত কোনো ধৰণৰ এক্সপেৰিয়েন্সৰ কথা দিয়া নাই 4 নম্বৰটো টেলিকলাৰ 12 পাস কৰা হ'ব লাগিব আৰু ইয়াতে 1 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব 5 নম্বৰটো মাৰ্কেটিং অফিচাৰৰ ভ্যাকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেচন নহলে MBA কৰা হ'ব লাগিব লগতে 1 বছৰৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব 6 নম্বৰটো মাৰ্কেটিং হেডৰ কাৰণে হয় MBA কৰা হ'ব লাগিব আৰু 3 বছৰৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব সো কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে WhatsApp নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে এপ্লাই কৰি লব পিছৰ পোষ্ট বজৰং কাৰ্ল ৱৰ্ল্ডৰ পৰা আহিছে নগাঁও পোষ্ট আহিছে এক্সেসৰিজ এক্সিকিউটিভ এক্সপেৰিয়েন্স মিনিমাম 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু আপোনালোকৰ অটোমোবাইল সেক্টৰ নহলে বা মাৰুতি সুজুকি ডিলাৰত বা কোনবা বেলেগ কাৰ ডিলাৰত এক্সপেৰিয়েন্স থকা হ'ব লাগিব কন্টাক্ট নম্বৰ আৰু মেইল দিয়া আছে এপ্লাই কৰিব লাষ্ট ডেট হ'ব ইয়াৰে 3 সেপ্টেম্বৰ পিছৰ পোষ্টটো ইনষ্টিটিউট এটাৰ পৰা আহিছে ফাটাছিল আম্বাৰী গুৱাহাটী পোষ্ট আহিছে কম্পিউটাৰ ফেকাল্টি ফিমেলৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে PGDCA কৰা হ'ব লাগিব ফাটাছিল আম্বাৰীৰ ওচৰে পাজৰে যদি কোনোবা ক্যান্ডিডেটে এপ্লাই কৰে তেওঁলোকক আগতে প্ৰেফাৰেন্স দিব ইয়াতে দিয়া আছে কোনোবা ইন্টাৰেষ্টেড হলে মোবাইল নম্বৰটোত কন্টাক্ট কৰি লব লাষ্ট ডেট হ'ব ইয়াৰে 4 সেপ্টেম্বৰ পিছৰ পোষ্টটো এডভোকেট চেম্বাৰখনৰ পৰা আহিছে ড্ৰাইভাৰ পোষ্ট হয় এইটো পোষ্টৰ কাৰণে কোৱালিফিকেশনৰ কথা একো দিয়া নাই কিন্তু 10 পাস কৰা হলে আৰু যদি গাড়ী চলাব ভালকে জানে এপ্লাই কৰিব পাৰে আপোনালোকৰ লজিং ফেসিলিটিটো দিয়া হ'ব আৰু ইন্টাৰেষ্টেড হলে ইয়াতে মোবাইল নম্বৰটোত কন্টাক্ট কৰি লব পিছৰ পোষ্টটো ৰেপুটেড ফাৰ্ম এখনৰ পৰা আহিছে পোষ্ট আহিছে কম্পিউটাৰ অপাৰেটৰ লোকেশন হ'ব নুনমাটি গুৱাহাটী ফিমেল ক্যান্ডিডেটৰ কাৰণে হয় এইটো কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব স্যালাৰি 12000 হ'ব আৰু ডিউটি টাইম ৰাতিপুৱা 9টা বজাৰ পৰা 4টা বজালৈকে হ'ব কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে মোবাইল নম্বৰ দুটা দিয়া আছে কন্টাক্ট কৰি লব পিছৰ পোষ্টটো লুব্ৰিকেন্টছ LPG আৰু পেট্ৰলিয়াম প্ৰডাক্ট কোম্পানী এটাৰ পৰা আহিছে 1 নম্বৰ পোষ্ট মাৰ্কেটিং এক্সিকিউটিভ 15টা ভ্যাকেন্সি আছে হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব লগতে 1 বছৰৰ এক্সপেৰিয়েন্স হ'ব লাগিব আৰু নিজৰ বাইক থাকিব লাগিব এজ লিমিট 25 ৰ পৰা 55 লৈকে দিয়া আছে স্যালাৰি 15000 ৰ লগতে ইনসেন্টিভো আছে 2 নম্বৰটো কাস্টমাৰ কেয়াৰ এক্সিকিউটিভ ফিমেলৰ কাৰণে হয় ইয়াতো হাই সেকেন্ডাৰী পাস কৰা হলে হ'ব বেসিক কম্পিউটাৰ নলেজ থকা হ'ব লাগিব আৰু কমিউনিকেশন স্কিল ভাল হ'ব লাগিব স্যালাৰি 12000 টকা হ'ব এই মেইল আৰু মোবাইল নম্বৰটোত কন্টাক্ট কৰি লব এপ্লাই কৰিব হলে আৰু কোনোবাই যদি WhatsAppত বায়োডাটা দিম বুলি ভাবিছে তেতিয়া হলে এই তলৰ নম্বৰটো দি দিব পাৰিব ইয়াৰে লাষ্ট ডেট 3 সেপ্টেম্বৰে হয় পিছৰ পোষ্টটো কনষ্ট্ৰাকচন ফাৰ্ম এখনৰ পৰা আহিছে পোষ্ট আহিছে সাইট সুপাৰভাইজাৰ আৰু বেক অফিস মেনেজাৰ মেইল আৰু মোবাইল নম্বৰ দিয়া আছে এপ্লাই কৰি লব কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে লগতে এক্সপেৰিয়েন্স যদি আছে আপোনালোকৰ তেওঁলোকক হয়তো আগতে প্ৰেফাৰেন্স দিব এখিনি আছিল আজি ভ্যাকেন্সি গুটেখিনি আপডেট মই আপোনালোকক দেখুৱালো সো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ